हेलो फ्रेंड्स नमस्कार। আজি মই আপোনালোকৰ আগত বেবী বেকপেকিঙৰ বিষয়ে কম। 8 মাহ পাৰ হৈ যাব আৰু 9 মাহত পৰিব তেতিয়া যিকোনো সময়ত আপোনালোকৰ লেবাৰ পেইন ষ্টাৰ্ট হৈ যাব পাৰে। গতিকে বেগখন পেকিং কৰা থাকিলে বহুত সুবিধা হয়। এতিয়া মই কৈ আছো আপোনালোকে কি কি বস্তু পেক কৰিব। প্ৰথমতে আপোনালোকে ল'ব টাৱেল। টাৱেলটো বহুত জৰুৰী হয় কাৰণ বেবিটো ভিতৰত ধুনীয়া এটা টেম্পাৰেচাৰ মেইনটেইন হৈ থাকে, পেটৰ ভিতৰত সেই টেম্পাৰেচাৰত থাকে। যেতিয়া বাহিৰত ওলাই আহে তেতিয়া কিন্তু টেম্পাৰেচাৰটো অকমান বাহিৰতটো কম হৈ যায় ন। টাৱেলটো ল'ব লাগিব, 4খনমান টাৱেল হ'লে হৈ যাব। আপোনালোকে এনে যোনটো কি কাপোৰৰ ধুনীয়া কটন কাপোৰৰ টাৱেল পায় তেনেকুৱা 2খন টাৱেল ল'ব আৰু থকা টাৱেল থাকে না, তেনেকুৱা 2খনমান লৈ ল'ব। তাৰপিছত আপোনালোকে ল'ব লাগিব ডাইপাৰ, লগতে লংগটো লৈ ল'ব। যদি ডাইপাৰ ইউজ কৰিব নিবিচাৰে তেতিয়াহ'লে কটনৰ লংগট ইউজ কৰিব পাৰে, ধুনীয়া হয়। বেছিকৈ ল'ব, বাৰে বাৰে চেঞ্জ কৰি থাকিব পাৰিব। ডাইপাৰ ৰেছ ক্ৰীম আৰু ৱাইপছ ৰাখিব লাগিব লগত। যেতিয়া পেচাব কৰিব নাইবা পটি কৰিব বেবিয়ে তেতিয়া ধুনীয়াকৈ ৱাইপছেৰে মুচি কেনে আকৌ ডাইপাৰ চেঞ্জ কৰিব লাগিব। আৰু নহ'লে আপোনালোকে যদি লংগট ব্যৱহাৰ কৰি আছে যেতিয়া বেবি পেচাব কৰিব তাৰপিছত ধুনীয়াকৈ ঠাইখিনি পৰিষ্কাৰ কৰিবৰ কাৰণে ৱাইপছটো আপোনালোকে লগত ৰাখি দিব। কটন বল ৰাখিব। কেতিয়াবা নিউবৰ্ণ বেবিৰ ক্ষেত্ৰত দেখা যায় যে চকুৰ ডিচাৰ্জ ওলাই থাকে, তেতিয়াহ'লে আপোনালোকে যদি ডিচাৰ্জ ওলাই ন সেই কটন বলেদি পৰিষ্কাৰ কৰিব বহুত ভাল, মানে সুবিধা হয়। আপোনালোকে কটন বলটো ল'বলৈ নাপাহৰিব। বেবিৰ কাৰণে কমফৰ্টেবল হোৱাকৈ আপোনালোকে কাপোৰ লৈ ল'ব। কিছুমান কটনৰ ধুনীয়া ছফ্ট কাপোৰ পায় ন, তেনেকুৱা কাপোৰ লৈ ল'ব আৰু আগতীয়াকৈ ধুই মেলি পৰিষ্কাৰ কৰি লৈ ল'ব। আৰু বতৰৰ কথা কোৱা নাযায়, সেইকাৰণে হাত দীঘল 2টামান ড্ৰেছ আপোনালোকে লগত ৰাখিব, আপোনালোকৰ সুবিধা হ'ব। লগতে বেবী ব্লেংকেটো ৰাখিব কাৰণ টেম্পাৰেচাৰটো কেতিয়া কমি যায় বতৰৰ কথা কোৱা নাযায় ন, বৰষুণ দিও কেতিয়াবা ঠাণ্ডা পৰি যায়। সেইকাৰণে বেবী ব্লেংকেট লগত ৰাখিব। যদি ঠাণ্ডা পৰে তেতিয়াহ'লে আপোনালোকে ব্লেংকেট ইউজ কৰিব পাৰিব তেতিয়া। লগতে বেবী বেগত আপোনালোকে কেপছ আৰু হাত আৰু ভৰিৰ কাৰণে ধুনীয়া মোজা পায় ন, সেইবিলাকো ৰাখি দিব। আপোনালোকে 2ৰ পৰা 3 যোৰমান ৰাখিলে হৈ যাব। আৰু লগতে ড্ৰাই শ্বিট ৰাখিব, 2খনমান লগত ড্ৰাই শ্বিট ৰাখিব। আৰু পিছত যদি পৰৱৰ্তী সময়ত লগা হয় তেতিয়াহ'লে আপোনালোকে পিছত ল'ব পাৰিব, কিন্তু এটলিষ্ট 2খন ড্ৰাই শ্বিট আপোনালোকে বেগত ৰাখি দিব। মুখখন ধুনীয়াকৈ মুচিবৰ কাৰণে আপোনালোকে ফেচ টাৱেল ৰাখিব। বেবীৰ কাৰণে এক্সট্ৰা হেয়াৰ ব্ৰাছ পায় ন, তেনেকুৱা ছফ্ট হেয়াৰ ব্ৰাছ ৰাখি দিব। ইমান দৰকাৰী নহয়, যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে ৰাখিব পাৰে। আপোনালোকে ফিডিং বটল এটা ৰাখি দিব, ব্ৰেষ্ট পাম্প ৰাখি দিব। কাৰণ কেতিয়াবা এনেকুৱা হয় মাকৰ গাখীৰ নোলায়। যদিহে মাকৰ গাখীৰ নোলায় তেতিয়াহ'লে বেবিক ফৰ্মুলা ফিডিং দিব পাৰে ন, এইকাৰণে আপোনালোকে আগতীয়াকৈ ফিডিং বটলটো ৰাখি দিব আৰু বটলটো ধোৱাৰ কাৰণে ব্ৰাছ এডাল ৰাখি দিব। আৰু গৰম পানীৰ ব্যৱস্থাটো কৰিব, গৰম পানী ৰখাৰ কাৰণে থাৰ্মেল বটল এটাও লগত ৰাখি দিব। আৰু এইকেইটা বস্তু ৰাখিলে হৈ যাব। উপৰিও যদি কিবা লাগতিয়াল যেন লাগে আপোনালোকক তেতিয়াহ'লে আপোনালোকে ইয়াৰ লগতে ভৰাই ল'ব পাৰিব আপোনালোকৰ বেবী বেগত।